নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেলে সো বন্ধু-বান্ধৱীসকল আজি বহুতে ভাল খবৰ আপোনালোকৰ মাজত লৈ আহিছো অসম চৰকাৰৰ ফালৰ পৰা পুনৰ দুটা বিভাগত নতুনকৈ ভেকেন্সি মুকলি কৰি দিয়া আছে আৰু সেই ভেকেন্সি কেইটাৰ বিষয়ে আমি এই ভিডিঅ' যোগেদি ফুল ডিটেইলছ আলোচনা কৰিম সো বন্ধু-বান্ধৱীসকল কোনটো বিভাগৰ ফালৰ পৰা ভেকেন্সিটো মুকলি কৰি দিয়া আছে সো গতিখিনি তথ্য আমি এই ভিডিঅ' যোগেদি আলোচনা কৰিম কিমানটা ভেকেন্সি মুকলি কৰি দিয়া আছে আৰু সেই ভেকেন্সি কেইটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে বয়সৰ সময়সীমাবোৰ কিমান লাগিব আৰু সিলেকশন প্ৰসেছবোৰ কেনে ধৰণৰ হ'ব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা অন্তিম তাৰিখ কেতিয়া হ'ব আৰু আবেদন কৰিবলৈ কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব সো গতিখিনি তথ্য আমি এই ভিডিঅ' যোগেদি আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি ল'ব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাব বিচাৰে তেনেহলে ডেসক্ৰিপচনত গ্ৰুপৰ লিংকটো দি আছে আপোনালোকে জয়েন কৰি ল'ব পাৰিব বা ফলো কৰি ল'ব পাৰিব সো বন্ধু-বান্ধৱীসকল আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম বিভাগটো হৈছে APSC Recruitment 2025 APSC ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দি আছে ইয়াতে 8টাকৈ ভেকেন্সি মুকলি কৰি দি আছে সো বন্ধু-বান্ধৱীসকল আপোনালোকৰ বাবে বহুতে ভাল খবৰ হয় এটা এসিস্টেন্ট ডাইৰেক্টৰ পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দি আছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেনেহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াতে আপোনালোকে চাই লওক APSC Recruitment 2025 Assam Public Service Commission Assam Public Service Commission ফালৰ পৰা এইকেইটা নটিফিকেশ্যন আপডেট দিয়া হৈছে সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে এসিস্টেন্ট ডাইৰেক্টৰ পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিয়া হৈছে যিসকলে ইন্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব বিফৰ 1 ফেব্ৰুৱাৰী 2025 1 ফেব্ৰুৱাৰী 2025 লৈকে সময় দিয়া আছে সো এতিয়ালৈকে সময় আছে যদি আপোনালোকে আবেদন কৰা নাই তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু-বান্ধৱীসকল আমি সম্পূৰ্ণ ডিটেইলছ চাই লওঁ সম্পূৰ্ণ ডিটেইলছবোৰ আছে APSC Vacancy Details December 2024 এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে আসাম পাব্লিক সাৰ্ভিস কমিশন আসাম পাব্লিক সাৰ্ভিস কমিশন ফলৰ পৰা এইকেইটা ভেকেন্সি মুকলি কৰি দিয়া হৈছে ইয়াতে পোষ্ট ডিটেইলছ দিয়া হৈছে এসিস্টেন্ট ডাইৰেক্টৰ পদৰ বাবে পদ মুকলি কৰি দিয়া হৈছে টোটাল ভেকেন্সিটো ইয়াতে দিয়া হৈছে 8টাকৈ ভেকেন্সি দিয়া হৈছে আৰু স্যালাৰি দৰমহাবোৰ থাকিবতে 30,000 ৰ পৰা 1,10,000 প্ৰতি মাহে পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহলে এইকেইটা দৰমহা আপোনালোকে প্ৰতি মাহে পাই থাকিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু জব লোকেশনটো হৈছে গুৱাহাটী আসাম এপ্লাই মোডটো দিয়া হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব কোনো অসুবিধা নোহোৱাকৈ আৰু APSC অফিচিয়েল ৱেবছাইটখন ইয়াতে দিয়া আছে আপোনালোকে যদি এইটো নটিফিকেশ্যনৰ বিষয়ে চাব বিচাৰে তেনেহলে এইটো অফিচিয়েল ৱেবছাইটক আপোনালোকে সাৰ্চ কৰি চাব পাৰিব আৰু বন্ধু-বান্ধৱীসকল একেটা পদ আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আপোনালোকে এটা চাই লওক APSC Recruitment Required Eligibility Details is Educational Qualification শিক্ষাগত অৰ্হতাটো ইয়াতে বিচাৰিছে APSC Official Notification Candidate should have completed post graduation in planning সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি পোষ্ট গ্ৰেজুৱেশ্যন কৰি দিছে প্লানিঙত তেনেহলে যিকোনো বৰ্ষ বা ইউনিভাৰ্চিটি ফালৰ পৰা যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যন কৰি দিছে প্লানিঙত তেনেহলে এইকেইটা পদৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমা এজ লিমিটটো বিচাৰিছে মিনিমাম বয়সৰ সময়সীমাটো বিচাৰিছে 21 বছৰৰ পৰা আৰু ম্যাক্সিমামটো বিচাৰিছে 38 বছৰ বয়সলৈকে সো বন্ধু-বান্ধৱীসকল আপোনালোকৰ বয়স যদি 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে হৈছে তেনেহলে আপোনালোকে এইকেইটা পদৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব পাৰিব এটা আপোনালোকে চাই লওক এজ ৰিলেক্সেশ্যনৰ সুবিধা দিয়া হৈছে এজ ৰিলেক্সেশ্যন OBC MOBC ক্যান্ডিডেট সকলৰ কাৰণে 3 বছৰ এক্সট্ৰাকে দিয়া হৈছে আৰু যিসকলে SC ST ক্যান্ডিডেট হয় তেওঁলোকৰ কাৰণে 5 বছৰ দিয়া হৈছে আৰু PWBD ক্যান্ডিডেট সকলৰ কাৰণে 10 বছৰ দিয়া হৈছে সো আপোনালোকৰ বাবে ভাল এটা সুযোগ হয় আৰু এপ্লিকেশ্যন ফি এটা আবেদন মাচুল দিব লাগিব নে নাই ইয়াতে আপোনালোকে চাই লওক আবেদন মাচুল দিব লাগিব এপ্লিকেশ্যন ফি SC ST BPL আৰু PWBD ক্যান্ডিডেট সকলৰ কাৰণে ইয়াতে 47 rupees আপোনালোকে আবেদন মাচুল দিব লাগিব আৰু যিসকলে OBC আৰু MOBC ক্যান্ডিডেট হয় তেওঁলোকে 197 rupees দিব লাগিব আৰু যিসকলে জেনাৰেল ক্যান্ডিডেট হয় তেওঁলোকে 297 rupees দিব লাগিব আৰু মোড অফ পেমেন্টটো হৈছে পেমেন্ট মোডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি পেমেন্টটো কৰিব লাগিব যেনে নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা UPI যোগেদি বা বেংক চালানৰ যোগেদি আপোনালোকে পেমেন্টটো কৰিব পাৰিব আৰু বন্ধু-বান্ধৱীসকল এইকেইটা পদৰ বাবে সিলেকশন প্ৰসেছটো হৈছে আপোনালোকে এটা চাই লওক সিলেকশন প্ৰসেছটো হৈছে ৰিটেন এক্সামিনেশ্যন আৰু ইন্টাৰভিউ ৰিটেন এক্সামিনেশ্যন
অডিশ্যন আৰু ইণ্টাৰভিউৰ যোগেদি চিলেকশ্যন প্ৰচেছটো হ'ব সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইকেইটা পুনৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব সো বন্ধু বান্ধৱীসকল আপোনালোকে এইকেইটা পুনৰ কাৰণে কেনেকৈ আবেদন কৰিব আপোনালোকে এতিয়া চাই লওক হাউ টু এপ্লাই ফৰ APSC ৰিক্ৰুইটমেণ্ট এছিষ্টেণ্ট ডাইৰেক্টৰ জবছ এতিয়া চাওক যিসকলে ইলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে APSC অফিচিয়েল ৱেবছাইটখন দিয়া আছে এইটো ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব নাইবা ডিছক্ৰিপশ্যনত আপোনালোকে গৈ তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে আৰু ইয়াতে 2 তাৰিখ 1 মাহ 2025 পৰা আৰম্ভ হৈ আছে আৰু 1 ফেব্ৰুৱাৰী 2025 লৈকে সময় দিয়া হৈছে সো আপোনালোকৰ বাবে ভাল এটা সুযোগ হয় আৰু এনেধৰণৰ সুযোগ আপোনালোকে কেতিয়াও এৰি নিদিব যদি আপোনাৰ শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইকেইটা পুনৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব সো বন্ধু বান্ধৱীসকল আহক আমি এতিয়া দ্বিতীয় বিভাগত চাই লওঁ দ্বিতীয় বিভাগটো হৈছে AGCL ৰিক্ৰুটমেণ্ট 2025 আছাম গেছ কোম্পানী লিমিটেড ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে ইয়াতে 7টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে অফিচাৰ আৰু কোম্পানী ছেক্ৰেটাৰী পষ্টৰ বাবে পষ্ট মুকলি কৰি দিছে সো অফিচাৰ আৰু কোম্পানী ছেক্ৰেটাৰীৰ বাবে পষ্ট মুকলি কৰি দিছে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব এই ভিডিঅ'ৰ যোগেদি আমি ফুল ডিটেইলছ আলোচনা কৰিম সো যিসকলে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অফলাইনৰ যোগেদিহে আবেদনসমূহ কৰিব লাগিব বিফৰ 31 জানুৱাৰী 2025 তো 31 জানুৱাৰীলৈকে সময় দিয়া আছে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে 31 জানুৱাৰীলৈকে সময় দিয়া আছে 31 জানুৱাৰীলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়া চাই লওক AGCL ভেকেঞ্চি ডিটেইলছ জানুৱাৰী 2025 এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে আছাম গেছ কোম্পানী লিমিটেড আছাম গেছ কোম্পানী লিমিটেড ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে পষ্ট ডিটেইলছ ইয়াতে দিয়া আছে অফিচাৰ কোম্পানী ছেক্ৰেটাৰী অফিচাৰ আৰু কোম্পানী ছেক্ৰেটাৰীৰ বাবে পষ্ট মুকলি কৰি দিয়া হৈছে আৰু টোটেল ভেকেঞ্চিটো ইয়াতে দি আছে 7টা পষ্ট দিয়া হৈছে আৰু চেলাৰী দৰমহাবোৰ থাকিব ইয়াতে 30,000ৰ পৰা 1,10,000 প্ৰতিমাহে আপোনালোকে পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব আৰু জব লোকেশ্যনটো হৈছে ডিব্ৰুগড় আছাম আৰু এপ্লাই মোডটো হৈছে অফলাইন আপোনালোকে অফলাইনৰ যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু AGCL অফিচিয়েল ৱেবছাইটখন ইয়াতে দি আছে এইটো অফিচিয়েল ৱেবছাইটক আপোনালোকে চাৰ্চ কৰি চাব পাৰিব এইটো নটিফিকেশ্যনৰ বিষয়ে সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকে এতিয়া চাওক AGCL ভেকেঞ্চি ডিটেইলছ দি আছে পষ্ট নেম আৰু নং অফ পষ্ট ইয়াতে পষ্ট ৱাইজত ভেকেঞ্চি দি আছে আপোনালোকে অফিচাৰ FNAৰ কাৰণে ইয়াতে 5টাকৈ পদ দিয়া আছে আৰু কোম্পানী ছেক্ৰেটাৰীৰ কাৰণে ইয়াতে 2টাকৈ পষ্ট দিয়া আছে আৰু AGCL ৰিক্ৰুইটমেণ্ট এলিজিবিলিটি ডিটেইলছ ইয়াতে বিচাৰিছে AGCL কোৱালিফিকেশ্যন ডিটেইলছ ইয়াতে কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আপোনালোকে এতিয়া চাই লওক AGCL কোৱালিফিকেশ্যন ডিটেইলছ পষ্ট নেম আৰু কোৱালিফিকেশ্যন পষ্ট ৱাইজত ইয়াতে শিক্ষাগত অৰ্হতাবোৰ বিচাৰিছে আপোনালোকে চাই লওক অফিচাৰ FNAৰ কাৰণে ইয়াতে CA CMA MBA বা PGDM যদি আপোনাৰ কৈটো আছে তেনেহ'লে আপোনালোকে অফিচাৰ FNAৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু কোম্পানী ছেক্ৰেটাৰীৰ কাৰণে ইয়াতে LLB বা LLM বা গ্ৰেজুৱেশ্যন যদি আপোনালোকে কৰি থৈছে তেনেহ'লে আপোনালোকৰ বহুতে ভাল খবৰ হয় আপোনালোকে কোম্পানী ছেক্ৰেটাৰীৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু বয়সৰ সময়সীমাটো ইয়াতে বিচাৰিছে মেক্সিমাম বয়সৰ সময়সীমাটো বিচাৰিছে 30 বছৰ বয়সলৈকে সো বন্ধু বান্ধৱীসকল 18 বছৰৰ পৰা 30 বছৰ বয়সৰ মাজত যদি হৈছে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইকেইটা পদ আবেদন কৰিবলৈ আপোনালোকে চাই লওক এপ্লিকেশ্যন ফি আবেদন মাচুল ইয়াতে নো এপ্লিকেশ্যন ফি কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে 100% ফ্ৰী হয় সো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰিব পাৰিব কোনো আবেদন মাচুল দিব নালাগে আৰু চিলেকশ্যন প্ৰচেছটো হৈছে মেৰিট লিষ্ট বা পাৰ্চনেল ইণ্টাৰভিউ যোগেদি চিলেকশ্যন প্ৰচেছটো হ'ব আৰু বন্ধু বান্ধৱীসকল এইকেইটা পদৰ বাবে কেনেকৈ আপোনালোকে আবেদনসমূহ কৰিব ইয়াত আপোনালোকে চাওক হাউ টু এপ্লাই ফৰ AGCL ৰিক্ৰুইটমেণ্ট অফিচাৰ কোম্পানী ছেক্ৰেটাৰী জবছ সো যিসকলে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেওঁলোকে অফলাইনৰ যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে তলত আপোনালোকে চাই লওক ইয়াতে এড্ৰেছখন দিয়া আছে ক'ত আপোনালোকে আবেদনসমূহ কৰিব ইয়াতে মেনেজিং ডাইৰেক্টৰ গেছ কোম্পানী লিমিটেড দুলিয়াজান ডিষ্ট্ৰিক্ট ডিব্ৰুগড় পিন 786602 এইটো এড্ৰেছৰ আপোনাৰ চেল্ফ এটেষ্টেড ডকুমেণ্টবোৰ আপোনালোকে পঠিয়াব লাগিব 31 জানুৱাৰী 2025 আগতে সো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰিব পাৰিব এইটো অফিচিয়েল ইয়াতে এড্ৰেছখন দিয়া আছে এইটো এড্ৰেছত আপোনাৰ পঠিয়াব লাগিব সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' সিমানকেইটা ভিডিঅ'টো শেষলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম